নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ইংৰাজী মোমেণ্টছৰ 6 নম্বৰ পাঠ ৱেডাৰিং দ্য ষ্টৰ্ম ইন ইৰছামা পাঠটি তোমালোকক বুজাবলৈ লৈছোঁ। On 27th October 1999, 7 years after his mother's death, Prashant had gone to the block headquarters of Ersama, a small town in coastal Orissa, some 18 kilometers from his village to spend the day with a friend. 1999 চনৰ 27 অক্টোবৰ দিনা প্ৰশান্তই তাৰ মাকৰ মৃত্যুৰ 7 বছৰৰ পাছত ইৰছামাৰ হেডকোৱাৰ্টাৰলৈ যি এখন সৰু উৰিষ্যাৰ এখন সৰু উপকূল চহৰ তেওঁ গাঁৱৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত থকা এখন চহৰত এজন বন্ধুৰ ঘৰত এটা দিন কটাবলৈ গৈছিল। ইন দ্য ইভিনিং এ ডাৰ্ক এণ্ড মিনেচিং ষ্ট্ৰক কুইকলি গেডাৰ্ড আৰু সন্ধিয়ালৈ এজাক কলা আৰু শক্তিশালী ধুমুহা গোট খাইছিল। Winds beat against the houses with a speed and fury that Prashant had never witnessed before. আৰু বতাহৰ কোব ইমান বেছি আছিল বা ঘৰবিলাকত ইমান জোৰেৰে কোবাইছিল আৰু খঙত কোবাইছিল যে প্ৰশান্তই এনেকুৱা ধৰণৰ বতাহ বা ধুমুহা আগতে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল বা দেখা নাছিল। Heavy and incessant rain filled the darkness. Ancient trees were uprooted and crashed to the ground. প্ৰচণ্ড আৰু নেৰানেপেৰা বৰষুণ দিছিল আৰু যিবিলাক পুৰণা ডাঙৰ গছ আছিল সেইবিলাক উভালি আহি মাটিত পৰিছিল। Screams rent the air as people and houses were swiftly washed away. আৰু বতাহত মানুহৰ চিঞৰ বাখৰে ৰজনজনাই উঠিছিল যেতিয়া মানুহ আৰু ঘৰবিলাক পানীয়ে উটুৱাই লৈ গৈছিল। The angry waters swirled into his friend's house deep neck. আৰু সেই খঙাল পানী তেওঁৰ বন্ধুৰ ঘৰৰ ভিতৰত এডিঙিলৈকে হৈছিল। The building was of brick and mortar and was strong enough to survive the devastation of the wind's velocity of 350 km/h. আৰু সেই ঘৰটো ইটা আৰু চিমেণ্টেৰে তৈয়াৰ কৰা আছিল যি যথেষ্ট শক্তিশালী আছিল সেই ধ্বংসযজ্ঞত বা ধ্বংসলীলাত বৰ্তি থাকিবলৈ যে বতাহৰ প্ৰায় 350 কিলোমিটাৰ বেগেৰে অহা বতাহৰ মাজতো ঘৰটো বাচি থাকিল। But the cold terror of the family grew with the crashing of trees that had got uprooted and fallen on their house sometime in the middle of the night, damaging its roofs and walls. কিন্তু এটা চেঁচা ভয় তেওঁলোকৰ মাজত পৰিয়ালটোৰ মাজত বাঢ়ি আহিছিল যেতিয়া ৰাতিৰ মাজভাগত সিহঁতৰ ঘৰৰ ওপৰত গছ উভালি পৰিছিল আৰু কেতিয়াবা তেওঁলোকৰ ছাল আৰু বেৰবিলাক নষ্ট কৰিছিল। The crazed destruction wrought by the cyclone and the surge of the ocean continued for the next 36 hours, although wind speeds had reduced somewhat by the next morning. আৰু সেই যি ভয় লগা যি ধ্বংসযজ্ঞ বা যি ধ্বংসলীলা বতাহ ধুমুহাক যি পাকনীয়া বতাহে আনিছিল আৰু সাগৰৰ পৰা অহা সেই ঢৌ আৰু ধুমুহা প্ৰায় 36 ঘণ্টালৈকে চলি আছিল যদিও সিদিনাখন ৰাতিপুৱালৈ অলপ বতাহৰ গতি থাম কাটিলে। To escape the waters rising in the house, Prashant and his friend's family had taken refuge on the roof. আৰু সেই বাঢ়ি অহা পানীৰ পৰা হাত সাৰিবৰ কাৰণে বা বাচিবৰ কাৰণে প্ৰশান্ত আৰু তেওঁৰ বন্ধুৰ পৰিয়ালে সেই ঘৰৰ ছালৰ ওপৰত থিতাপি ল'লে। Prashant will never forget the shock he experienced at his first glimpse of the devastation wrought by the super cyclone. আৰু প্ৰশান্তই তেওঁ প্ৰথমবাৰ যি দেখা পাইছিল সেই অতি শক্তিশালী পকনীয়া বতাহজাকৰ যি ধ্বংস তাক দেখি তেওঁ বৰ ভয় খাইছিল বা তেওঁৰ যি অভিজ্ঞতা লাভ কৰিছিল সেই অভিজ্ঞতা কেতিয়াও তেওঁ পাহৰি যাব নোৱাৰে যিটো তেওঁ সেইদিনাখন ৰাতিপুৱা পোহৰত ৰাতিপুৱা খুব পোহৰতেই খুব সোনকালে
ৰাতিপুৱা শুই তেওঁ যি পোহৰত দেখা পাইছিল সেইটো পাহৰিব নোৱাৰে A raging deadly brown sheet of water covered everything as far as the eye could see. Only fractured cement houses still stood in a few places. আৰু এক খঙাল মাৰাত্মক আৰু মটিয়া ৰঙৰ পানীৰ এটা আৱৰণে সকলোফালে ঢাকি ৰাখিছিল যিমান দূৰলৈকে চকুৰে দেখা পোৱা যায় কেৱল মাত্ৰ চিমেণ্টৰ দুই এটা ভগা ঘৰ ঠায়ে ঠায়ে খাৰা হৈ আছিল Blotted animal carcasses and human corpses floated in every direction. All around, even huge old trees had fallen. 2 coconut trees had fallen on the roof of their house. This was a blessing in disguise, because the tender coconuts from the trees kept the trapped family from starving in the several days that followed. ফুলি উঠা জীৱ-জন্তু আৰু মানুহৰ মৃতদেহ সকলো দিশতে বা চৌদিশে উপঙি আছিল আৰু চাৰিওফালে আনকি প্ৰকাণ্ড পুৰণি গছবিলাকো উভালি পৰিছিল আৰু তেওঁলোকৰ ঘৰৰ ছালৰ ওপৰত দুজোপা নাৰিকল গছ পৰিছিল যিজোপা গছ তেওঁলোকক গুৰমাৰি গংগাত পেলোৱাৰ নিচিনা কাম কৰিছিল কাৰণ সেই নাৰিকল গছজোপাৰ নাৰিকল কোমলীয়া নাৰিকল খাই সেই বন্দী হৈ থকা ছালৰ ওপৰত বন্দী হৈ থকা সেই পৰিয়ালটোৱে পিছৰ দিন কেইটাত অৰ্থাৎ বানৰ সেই দিন কেইটাত তেওঁলোক বৰ্তি আছিল For the next 2 days, Prashant sat huddled with the friends' families in the open on the rooftop. আৰু পিছৰ কেইদিন বা পিছৰ দুদিন প্ৰশান্তই তেওঁৰ বন্ধুৰ পৰিয়ালৰ সৈতে সেই মুকলি ছালৰ ওপৰত থুপ পাতি বহি আছিল They froze in the cold and incessant rain. The rain water washed away Prashant's tear. সিহঁতে ঠাণ্ডাত কঁপিছিল আৰু নেৰানেপেৰা বৰষুণ তিতিছিল আৰু বৰষুণৰ পানীয়ে প্ৰশান্তৰ সকলো চকু পানী ধুই নিছিল The only thought that flashed through his mind was whether his family had survived the fury of the super cyclone. Was he to be bereaved once again? আৰু প্ৰশান্তৰ মনত সেই সময়ত মাত্ৰ এটাই চিন্তা আহিছিল যে সেই অতি শক্তিশালী যি পকনীয়া বতাহ আছিল বা চাইক্লন আছিল ছুপাৰ চাইক্লনত তেওঁৰ পৰিয়ালটো জীয়াই আছে নে নাই নে কি সি আকৌ এবাৰ নিথৰুৱা হ'ব নেকি এনেকুৱা ধৰণৰ তাৰ মনলৈ ভাব আহিছিল 2 days later, which seemed to Prashant like 2 years, the rain ceased and the rain waters slowly began to recede. Prashant was determined to seek out his family without further delay, but the situation was still dangerous and his friend's family pleaded with Prashant to stay back a little while longer. But Prashant knew he had to go. দুদিনৰ পাছত যি দুদিন প্ৰশান্তৰ কাৰণে দুবছৰৰ নিচিনা লাগিছিল দুদিনৰ পাছত বৰষুণ থাম কাটিলে আৰু বৰষুণৰ পানীও লাহেকৈ শুকাবলৈ আৰম্ভ কৰিলে কিন্তু এবাৰ প্ৰশান্ত দৃঢ়প্ৰতিজ্ঞ হ'ল যে তেওঁ নিজৰ পৰিয়ালটোক অকণো পলম নকৰাকৈ বিচাৰি যাব কিন্তু পৰিস্থিতি এতিয়াও যথেষ্ট ভয়ংকৰ আছিল আৰু তেওঁৰ বন্ধুৰ পৰিয়ালে তেওঁক অনুৰোধ কৰিছিল যে তেওঁলোকৰ লগত তেওঁ আৰু অলপ সময় থাকি যাওক কিন্তু প্ৰশান্তই জানিছিল যে তেওঁ কি কৰিব লগা আছে He equipped himself with a long sturdy stick and started on his 18-kilometer expedition back to his village through the swollen floodwater. আৰু প্ৰশান্তই নিজকে এডাল দীঘল আৰু মজবুত লাঠি লৈ তেওঁৰ সেই 18 কিলোমিটাৰ যি যাত্ৰা তেওঁ পুনৰ গাঁৱলৈ বুলি যাত্ৰা কৰিছিল সেই ফুলি থকা বানৰ পানীৰ মাজত It was a journey he would never forget আৰু এয়া এনেকুৱা এটা যাত্ৰা যিটো হি কেতিয়াও নাপাহৰে He constantly had to use his stick to locate the road to determine where the water was most shallow. আৰু প্ৰশান্তই সঘনাই তেওঁ সেই লাঠিডাল ব্যৱহাৰ কৰিব লগা হৈছিল এইটো নিশ্চিত কৰিবলৈ যে ৰাস্তাটোৰ ক'ত আছে আৰু আটাইতকৈ কম পানী কোনখিনিত আছে মানে বাম ঠাই বিচাৰি প্ৰশান্ত যাব লগা হৈছিল At places it was waist deep and progress was slow. At several points he lost the road and had to swim. After some distance he was relieved to find 2 friends of his uncle who were also returning to their village. They decided to move ahead together. আৰু ঠায়ে ঠায়ে এককাল দ আছিল আৰু তেওঁৰ গতিৰ মন্থৰ হৈ পৰিছিল বা তেওঁ লাহেকৈ যাব লগা হৈছিল আৰু কিছু ঠাইত তেওঁ ৰাস্তাটো হেৰুৱাই পেলাইছিল আৰু হাতৰিব লগা হৈছিল কিছু দূৰ যোৱাৰ পাছত তেওঁ খুৰায়েকৰ দুজন বন্ধুক দেখি
অলপ সকাহ পালে যি দুজন বন্ধু বা খুৰাইকৰ যি দুজন বন্ধুত গাঁৱলৈ বুলি ঘূৰি আহিছিল আৰু তেওঁলোকে একেলগে আগবঢ়াৰ কথা সিদ্ধান্ত কৰিলে As they waded through the waters, the scenes they witnessed grew more and more macabre. আৰু তেওঁলোকে সেই পানীৰ মাজেদি আগুৱাই যাওঁতে তেওঁলোকে যিবিলাক দৃশ্য দেখিলে সেই দৃশ্যবিলাক প্ৰত্যক্ষ কৰিলে সেইবিলাক ক্ৰমান্বয়ে বেছিৰ পৰা বেছিলৈ বেয়া হৈ গৈ আছিল They had to push away many human bodies, men, women, children, and carcasses of dogs. Dogs, goats, and cattle that the current swept against them as they moved ahead. আৰু তেওঁলোকে আগবাঢ়ি যাওঁতে পুৰুষ মহিলা ল'ৰা ছোৱালীৰ মৃতদেহ কুকুৰ ছাগলী বা মহ আদিৰ মৃতদেহ তেওঁলোকে ঠেলি ঠেলি তেওঁলোকে নিজৰ বাট উলিয়াই যাব লগা হৈছিল In every village that they passed, they could barely see a house standing. Prashant now wept out loud and long. আৰু প্ৰত্যেকখন গাঁৱতে তেওঁলোক পাৰ হৈ যাওঁতে ক'ৰবাত দুই এটাহে ঘৰ থিয় হৈ থকা দেখা পাইছিল আৰু এইবাৰ প্ৰশান্তই জোৰকৈ আৰু ডাঙৰকৈ কান্দিবলৈ আৰম্ভ কৰিলে He was sure that his family could not have survived this catastrophe আৰু তেওঁ নিশ্চিত হৈ পৰিল যে তেওঁ পৰিয়ালটো এই ধ্বংসযজ্ঞৰ মাজত বৰ্তি থকা বা বাচি থকা নাই Eventually, Prashant reached his village Kalikura. His heart went cold. Where their home once stood, there were only remnants of its roofs. Some of their belongings were caught, mangled, and twisted in the branches of the trees, just visible above the dark waters. Young Prashant decided to go to the Red Cross shelter to look for his family. আৰু অৱশেষত প্ৰশান্তই গৈ তেওঁৰ গাঁৱৰ কালিকুৰা পালেগৈ আৰু কালিকুৰা পাই তেওঁৰ হৃদয়খন একেবাৰে চেঁচা পৰি গৈছিল তেওঁ ভয় খাইছিল য'ত একসময়ত তেওঁলোকৰ ঘৰটো আছিল তাত কেৱল তেওঁলোকৰ এতিয়া ছালখনৰ অৱশিষ্টহে ৰৈছে আৰু তেওঁলোকৰ কিছুমান আচবাব বেকাতেৰা হৈ গছৰ ডালত লাগি আছে যিবিলাক স্পষ্টভাৱে সেই কলা পানীৰ ওপৰত দেখিবলৈ পোৱা গৈছে আৰু এবাৰ ডেকা প্ৰশান্তই সিদ্ধান্ত কৰিলে যে তেওঁ ৰেড ক্ৰছ আবাসত গৈ তেওঁৰ পৰিয়ালৰ মানুহবিলাকক বিচাৰিব Among the first people he saw in the crowd was his maternal grandmother আৰু সেই মানুহৰ ভিৰৰ মাজত সেই মানুহখিনিৰ মাজত তেওঁ দেখা প্ৰথম গৰাকী মানুহ আছিল তেওঁৰ maternal grandmother অৰ্থাৎ এনায়েক Weak with hunger she rushed to him her hands outstretched her eyes brimming আৰু তেওঁ ভোকত দুৰ্বল হৈ আছিল আৰু তেওঁ সেই ভাগি প্ৰশান্তৰ ফালে দৌৰ মাৰি আহিছিল দুই হাত মেলি আৰু চকু উজ্জ্বলাই It was a miracle. They had long given him up for dead. আৰু এইটো এটা অলৌকিক ঘটনা হৈ গ'ল কাৰণ তেওঁলোকে বহু সময়ৰ আগতেই তেওঁ মৃত বুলি ধৰি লৈছিল বা তেওঁ মৰিল বুলি ভাবি লৈছিল Quickly word spread and his extended family gathered around him and hugged him tight in relief. আৰু লগে লগে কথা বিয়পি গ'ল আৰু তেওঁৰ অতত থকা পৰিয়ালটোৰ সদস্যবিলাক আহি গোট খাই সকলোৱে স্বস্তিৰ নিশ্বাস ত্যাগ কৰি তেওঁক সাৱটি ধৰিলে Prashant anxiously scanned the motley battered group his brother and sister his uncles and aunts they all seemed to be there আৰু প্ৰশান্তই লাহেকৈ তেওঁৰ পৰিয়ালৰ মানুহবিলাকক পৰ্যবেক্ষণ কৰিলে চালে আৰু দেখা পালে যে তেওঁৰ ভাইক ককায়েক খুৰায়েক খুৰীয়েক সকলোবিলাক আছে By the next morning, as he took in the desperate situation in the shelter, he decided to get a grip over himself. He sensed a deathly grief settling upon the 2,500 strong crowd in the shelter. 86 lives were lost in the village. All the 96 houses had been washed away. It was their fourth day at the shelter. So far, they had survived on green coconuts, but there were too few to go around such a tumult of people. ইদিনাখন ৰাতিপুৱা তেওঁ সেই ভয়ংকৰ পৰিস্থিতি আবাসটোৰ যি পৰিস্থিতি বেয়া পৰিস্থিতি সেই তাৰ ওপৰত অকণমান চোৱা চিতা কৰিবলৈ সি সিদ্ধান্ত কৰিলে আৰু সি ইতিমধ্যে অনুমান কৰিব পাৰিছে যে সেই 2500 মানুহৰ সেই আবাসটো থকা 2500 মানুহৰ ওপৰত এটা মাৰাত্মক বিপদ আহি আছে ইতিমধ্যে গাঁওখনত 86টা জীৱন হেৰাই গৈছে আৰু গাঁওখনৰ প্ৰায় 96টা হাউস বানত উঠি গৈছে 96টা ঘৰ বানত উঠি গৈছে আৰু সেই আবাসটোত তেওঁলোকৰ হেয়া আছিল চতুৰ্থ দিন আৰু ইতিমধ্যে ইমান দিনে তেওঁলোকে হেউজিয়া নাৰিকলৰ ওপৰতে বৰ্তি আহিছিল কিন্তু এতিয়া নাৰিকলো কমি আহিছে যে ইমানখিনি মানুহক মাজত তেওঁলোকে খাই জীয়াই থাকিব নোৱাৰে Prashant
all of 19 years, decided to step in as leader of his village if no one else did. যদি কোনেও নকৰে তেনে প্ৰশান্ত 19 বছৰীয়া প্ৰশান্তই সিদ্ধান্ত লৈছিল যে তেওঁ গাঁৱৰ মুৰব্বী হিচাপে বা গাঁৱৰ লিডাৰ হিচাপে তেওঁ কাম কৰিবলৈ আগবাঢ়িব বুলি সিদ্ধান্ত ল'লে। He organized a group of youths and elders to jointly pressurize the merchants once again to part with his rice. This time the delegation succeeded and returned triumphantly. তেওঁ গাঁৱৰ ডেকাবোৰক গোট খুৱাই আৰু জ্যেষ্ঠসকলক গোট খুৱাই সকলোৱে একেলগে গৈ সেই সদাগৰক প্ৰেছাৰাইজ অৰ্থাৎ সদাগৰক দাবী কৰিছিল তেওঁলোকৰ চাউল দিবলৈ আৰু এইবাৰ তেওঁলোকৰ কামত সফল হ'ল আৰু সকলোৱে আনন্দ মনেৰে ঘূৰি আহিল triumphantly wading through the receding water with food for the entire shelter আৰু তেওঁলোকে বানৰ মাজতে সকলোৱে আনন্দ মনেৰে সমগ্ৰ আবাসটোত থকা মানুহখিনিৰ কাৰণে গোটেই মানুহখিনিৰ কাৰণে খাদ্য লৈ আহিছিল। No one cared that the rice was already rotting. কোনেও ভ্ৰক্ষেপ নকৰিলে যে চাউলবিলাক ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছিলে। Branches from fallen trees were gathered to light a reluctant and slow fire on which to cook the rice. আৰু গছৰ পৰা সৰা শুকান ডালবিলাক তেওঁলোকে সংগ্ৰহ কৰি একুৰা জুই লগালে আৰু তাত তেওঁলোকে ভাত ৰান্ধিলে। For the first time in 4 days, the survivors at the cyclone shelter were able to fill their bellies. আৰু 4 দিনৰ মূৰত প্ৰথমবাৰৰ কাৰণে সেই চাইক্লোন শেল্টাৰত বাস কৰা মানুহবিলাকে তেওঁলোকৰ নিজৰ পেট ভৰাবলৈ সক্ষম হ'ল। His next task was to organize a team of youth volunteers to clean the shelter of filth, urine, vomit, and floating carcasses and to tend to the wounds and fractures of the many who had been injured. আৰু তেওঁ পিছৰ কামটো আছিল অৰ্থাৎ প্ৰশান্তৰ পিছৰ কামটো আছিল এটা ডেকা স্বেচ্ছাসেৱী দল গঠন কৰা আৰু তেওঁলোকক দ্বাৰা সেই আবাসটোত চাফা কৰি তাৰ যিবিলাক লেতেৰা আৱৰ্জনা পাচাব বমি বা চাৰিওকাষে উপঙি থকা যিবিলাক মৃতদেহ জীৱ জন্তুৰ মৃতদেহ বা সেই বতাহত বা ধুমুহাত আঘাতপ্ৰাপ্ত হোৱা যিবিলাক মানুহ তেওঁলোকৰ যি ঘাঁ বা তেওঁলোকৰ যি ফ্ৰেকচাৰ সেইবিলাক ঠিক কৰাৰ কথা তেওঁ চিন্তা কৰিলে। On the 5th day, a military helicopter flew over the shelter and dropped from some food parcels. It then did not return. পঞ্চম দিনাখন এখন সৈন্যবাহিনী হেলিকপ্টাৰ ওপৰেদি উৰি গ'ল আৰু কিছুমান খাদ্যৰ টোপোলা ওপৰৰ পৰা পেলাই থৈ গ'ল আৰু তাৰ পাছত এখন ঘূৰি নাহিল। The youth task force gathered empty utensils from the shelter. Then they deputed the children to lie in the sand left by the waters around the shelter with these utensils on their stomachs to communicate to the passing helicopters that they were hungry. The message got through, and after that the helicopter made regular rounds of the shelter, airdropping food and other basic needs. তাৰ পাছত সেই যিটো ডেকা দল আছিল সেই ডেকা দলটোৱে আবাসটোত থকা যিবিলাক খালী বাচন বৰ্তন আছিল সেইবিলাক সংগ্ৰহ কৰি আনিছিল আৰু আনি কি কৰিলে তেওঁলোকে সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰত বালিৰ ওপৰত শুৱাই অৰ্থাৎ বানে এৰি থৈ যোৱা যি বালি আছিল সেই বালিৰ ওপৰত শুৱাই পেটত তেওঁলোকৰ বাচন বৰ্তনবিলাক থৈ সেই পাৰ হৈ যোৱা হেলিকপ্টাৰবিলাকৰ লগত কমিউনিকেট তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিব বিচাৰিছে আৰু বুজাব বিচাৰিছে যে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে তেওঁলোক ভোকাতুৰ আৰু এই বাৰ্তাটো তেওঁলোকে পালে আৰু তাৰ পাছৰ পৰা হেলিকপ্টাৰখন সঘনাই সেই ঠাইলৈ আহি আকাশ মাৰ্গৰে পৰা তেওঁলোকক খাদ্য আৰু অন্যান্য যিবিলাক মৌলিক প্ৰয়োজনীয় বস্তু সেইবিলাক দি যায়। Prashant found that a large number of children had been orphaned. প্ৰশান্তই দেখিলে যে এক বৃহৎ সংখ্যক ল'ৰা ছোৱালী মাউৰা হৈছে অৰ্থাৎ মাক দেউতাক নোহোৱা হৈছে। He brought them together and put up a polythene sheet shelter for them. আৰু তেওঁ সকলোকে একেলগ কৰি এখন পলিথিনৰ sheet shelter পলিথিনৰ এটা আবাস বনাই তেওঁলোকক দিলে। Women were mobilized to look after them while the men secured food and materials for the shelter. আৰু মহিলাবোৰক আনি সেই ল'ৰা ছোৱালীবোৰক মাউৰা ল'ৰা ছোৱালীবোৰক চোৱা চিতা কৰাৰ দায়িত্ব দিলে। অন্যহাতে পুৰুষসকলক খাদ্য আৰু অন্যান্য সামগ্ৰী সেই শেল্টাৰটোত প্ৰয়োজন হ'ব কাৰণে অন্যান্য যিবিলাক সামগ্ৰী সেই সামগ্ৰীৰ দায়িত্ব দিলে। As the weeks passed, Prashant was quick to recognize that the women and the children were sinking deeper and deeper in their grief. আৰু সপ্তাহবিলাক পাৰ হৈ যোৱাৰ পাছত
প্ৰশান্তই উপলব্ধি কৰিলে যে সেই মহিলা আৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকে দুখত ভাগি পৰিছে হি পাৰ্চুৱেডেড দ্য উইমেন টু ষ্টাৰ্ট ৱৰ্কিং ইন দ্য ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম started by an NGO and for the children he organized sports events. He himself loved to play cricket and so he organized cricket matches for children. আৰু কি কৰিলে তেওঁ সেই মহিলাসকলক পাৰ্চুৱেট কৰিলে সেই মহিলাসকলক কাম কৰাবলৈ বাধ্য কৰিলে ফুড ফৰ প্ৰগ্ৰেম নামৰ এটা প্ৰগ্ৰেমৰ এটা NGOৰ দ্বাৰা চলোৱা ফুড ফৰ প্ৰগ্ৰেম নামৰ এটা আঁচনিত কাম কৰিবলৈ বাধ্য কৰালে আৰু লগতে সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিছু খেল প্ৰতিযোগিতা লৈ আহিল সি নিজেও ক্ৰিকেট খেলি ভাল পাইছিল আৰু সেই কাৰণে ল'ৰা ছোৱালীবোৰৰ কাৰণে ক্ৰিকেট মেটছৰ আয়োজন কৰিলে প্ৰশান্ত এংগেজড উইথ আদাৰ ভলণ্টিয়াৰ্ছ ইন হেল্পিং দ্য উইডোজ এণ্ড চিলড্ৰেন টু পিক আপ দ্য ব্ৰকেন পিচেছ অফ দেয়াৰ লাইভছ প্ৰশান্তৰ লগতে অন্যান্য যিবিলাক ভলণ্টিয়াৰ আছিল বা স্বেচ্ছাসেৱী আছিল তেওঁলোকক ব্যস্ত কৰালে কিহত সেই যিসকল বিধৱা আছিল বা ল'ৰা ছোৱালী আছিল তেওঁলোকৰ জীৱনৰ যিবিলাক মূল্যৱান বস্তু আছিল আচবাব আছিল সেইবিলাক সংগ্ৰহ কৰাত সহায় কৰিলে দ্য ইনিচিয়েল গভৰ্ণমেণ্ট প্লেন ৱাজ টু ছেট আপ ইনষ্টিটিউশ্যনছ ফৰ অৰ্ফেন্স এণ্ড উইডোজ আৰু চৰকাৰৰ প্ৰথম পদক্ষেপ আছিল পৰিকল্পনা আছিল যে সেই মাউৰা আৰু বিধৱাসকলৰ কাৰণে কিছুমান অনুষ্ঠান তেওঁলোকে পাতি দিব however this step was successfully resisted as it was felt that in such institutions children grow up without love যি কি নহওক সেই যি পৰিকল্পনা আছিল চৰকাৰৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা অতি সফলতাৰে বাধা দিয়া হ'ল কাৰণ এটা অনুভৱ কৰা হ'ল যে এনেকুৱা অনুষ্ঠানবিলাকত ল'ৰা ছোৱালীবিলাক মৰমৰ অবিহনে ডাঙৰ হয় আৰু উইডোজ would suffer from stigma and loneliness আৰু যিসকল বিধৱা আছে তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব বা তেওঁলোকৰ মনতো এটা বেলেগ ধৰণৰ ভাৱ আহিব এটা ষ্টিগমা আহিব যে তেওঁলোক বিধৱা বা তেওঁলোক বেলেগ মহিলাতকৈ বেলেগ এনেকুৱা এটা ভাৱ আহিব পাৰে গতিকে সেই ধৰণৰ যি পৰিকল্পনা আছিল চৰকাৰৰ তাক সফলতাৰে বাধা দিয়া হ'ল প্ৰশান্ত's group believed orphans should be resettled in their own community itself possibly in new foster families made up of childless widows and children without adult care প্ৰশান্তৰ দলটোৱে বিশ্বাস কৰিলে যে সেই মাউৰা ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ নিজৰ সমাজৰ মানুহৰ মাজতেই নতুন তুলনীয়া পৰিয়ালত তেওঁলোকক তুলি দিব লাগে যিবিলাক বিধৱাৰ ল'ৰা ছোৱালী নাই বা সন্তানবিহীন তেওঁলোকৰ তুলি দিব লাগে আৰু তেতিয়া ল'ৰা ছোৱালীবিলাক কি হ'ব তেওঁলোকে ডাঙৰৰ বা জ্যেষ্ঠজনৰ ছত্ৰছায়াত থাকিব পাৰিব বা তেওঁলোকৰ আদৰ সাদৰত থাকিব পাৰিব ইট ইজ 6 months after the devastation of the super cyclone আৰু এতিয়া সেই ছুপাৰ চাইক্লনৰ ধ্বংসযজ্ঞৰ পৰা 6 মাহ পাৰ হৈ গ'ল this time Prashant's wounded spirit has healed simply because he had no time to bother about his own pain আৰু এইবাৰ প্ৰশান্তৰ যি আঘাতপ্ৰাপ্ত সত্তা আছে ইতিমধ্যে তাৰ হেয়া উপশম হৈছে আৰু তাৰ নিজৰ দুখৰ কথা চিন্তা কৰিবলৈ বা ভাবিবলৈ সময় নাই his handsome youthful face is what the widows and orphan children of his village seek out most in their darkest hour of grief আৰু প্ৰশান্তৰ সেই ডেকা মুখখন ধুনীয়া ডেকা মুখখনে যি বিধৱাসকলে বা সেই মাউৰা ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ দুখৰ সময়ত চাবলৈ বিচাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো পাঠটি মানে আছিল এই পাঠটি লিখিছিল হৰ্ষ মন্দিৰে আৰু এই পাঠটি যিটো মই ভিডিঅ' বনাই দিলোঁ তোমালোকৰ কাৰণে যদি তোমালোকে এইটো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত এইটো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে নিৰ্দিষ্ট সময়ত অকণো মিছ নকৰাকৈ পাই থাকা ধন্যবাদ